নমস্কাৰ আমি আলোচনা কৰি আছিলোঁ নৱম শ্ৰেণীৰ ইতিহাস খণ্ডটোৰ যিটো প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন সেই বিষয়ে আৰু প্ৰথমটো লেকচাৰত আমি আলোচনা কৰিলোঁ যে কিদৰে ইউৰোপীয়সকল আহি ভাৰতবৰ্ষত বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল আৰু শেষত যিটো জাতি আহিছিল অৰ্থাৎ ইংৰাজে কিদৰে বেহা বেপাৰৰ লগতে ইয়াত ৰাজনৈতিক বাগজৰী হাতত লৈ শাসন যন্ত্ৰ চলাবলৈ সক্ষম হৈছিল। আজি আমি আলোচনা কৰিম এই কোম্পানীৰ আমূলৰ পৰা কিদৰে এটা বেহা বেপাৰ কৰিবলৈ অহা জাতিয়ে বা কোম্পানীয়ে কিদৰে আমাৰ ভাৰতবৰ্ষত শাসন চলাই গৈছিল। তো প্ৰথম আহিলে চোৱা যে কৈছে যে ৰবাৰ্ট ক্লাইভৰ দ্বিতীয়টো প্ৰশাসন। ৰবাৰ্ট ক্লাইভ আছিলে এজন কি সাধাৰণ কৰ্মচাৰী, কোম্পানীৰ এজন সাধাৰণ কৰ্মচাৰী, কিন্তু তেওঁৰ যিটো কূটনৈতিক চাতুৰ্যতা আছিল যথেষ্ট বেছি আছিলে, তেওঁক শাসনৰ দায়িত্ব দিয়া হৈছিল। গতিকেলৈ কি হ'ল ৰবাৰ্ট ক্লাইভৰ যেতিয়া দ্বিতীয়টো প্ৰশাসন যন্ত্ৰ তেওঁৰ যিটো প্ৰশাসন যন্ত্ৰৰ কাল যিটো দ্বিতীয় প্ৰশাসন যন্ত্ৰৰ কাল সেইটো খুবেই গুৰুত্বপূৰ্ণ আছিল। আৰু সেই সময়ত কি হৈছিল চোৱা এই কালছোৱাতে কি হৈছিলে যে এই সময়ছোৱাতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজশক্তি ৰূপে আইনগত স্বীকৃতি পাইছিল। অৰ্থাৎ তেওঁলোকে কি হৈছিলে শাসন কৰিবৰ কাৰণে আইনগত স্বীকৃতি লাভ কৰিছিল। আৰু সেই সময়তে কি হ'ল যে মোগল সম্ৰাট শ্বাহ আলম, মোগল সম্ৰাট কোন আছিল সেই সময়ত শ্বাহ আলম আছিলে। শ্বাহ আলমে কি কৰিলে ক্লাইভৰ লগত এখন চুক্তি কৰিলে। সেই চুক্তিখনক আমি কি বুলি জানো এলাহাবাদ চুক্তি বুলি জানো। সেইখন চুক্তি কৰাৰ লগে লগে কি পালে কোম্পানীয়ে কেইখনমান ঠাই পালে, কি পালে বংগ পালে, বিহাৰ পালে, তাৰ লগতে কি পালে উৰিষ্যা। এইকেইখন ঠাইত তেওঁলোকে ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰে। ব্যৱসায় নহয় ৰাজনৈতিক কৰ্তৃত্ব কিন্তু এয়া। তাৰ ফলত কি হ'ল তেওঁলোকে তাত ৰাজনৈতিক কৰ্তৃত্ব পোৱাৰ লগে লগে কি হ'ল ৰাজহ সংগ্ৰহ, যাক সেই সময়ত দেৱানী বুলি কোৱা হৈছিল, সেয়া সংগ্ৰহ কৰাৰ লগতে আৰু অসামৰিক যিটো প্ৰশাসনৰ দায়িত্ব সেয়াও লাভ কৰে। তাৰ লগে লগে তাত কি হ'ল দ্বৈত শাসন প্ৰৱৰ্তন হ'ল। দ্বৈত শাসন মানে দুইতৰপীয়া শাসন, ঠিক আছে, দুইতৰপীয়া শাসনৰ প্ৰৱৰ্তন হৈছিল। ইয়াৰ লগে লগে তাৰ ফলত কি হ'ল জানানে কোম্পানীৰ ক্ষমতা কিন্তু বাঢ়ি গৈছিল, কিন্তু সম্ৰাটৰ তলতীয়া যিজন নবাব মানে এই বংগ বিহাৰ আৰু উৰিষ্যাত একোজন নবাব আছিল, তেওঁলোক কাৰ তলতীয়া আছিল সম্ৰাট অৰ্থাৎ মোগল সম্ৰাটৰ তলতীয়া আছিল। কিন্তু যেতিয়া এই কোম্পানীৰ হাতলৈ এই ৰাজনৈতিক কৰ্তৃত্ব গুচি যায় তেতিয়া কিন্তু এজন নামমাত্ৰ শাসকহে আছিল, তেওঁলোকৰ কোনো তেনেধৰণৰ ক্ষমতা নাছিল। এয়াই আছিল যিটো এলাহাবাদ চুক্তিৰ মানে ফলস্বৰূপে হোৱা ঘটনা। তাৰ পাছত ক্লাইভৰ পৰৱৰ্তী যিকেইজন গভৰ্ণৰ জেনেৰেল সেইকেইজনেও গভৰ্ণৰ, এতিয়ালৈকে তেওঁলোক গভৰ্ণৰ বুলি জনা যায়, গভৰ্ণৰ যিকেইজন আছিল তেওঁলোকেও কি কৈছিলে যে মোগল শাসকসকলৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব খটুৱাবলৈ যত্নপৰ হৈছিল। মানে তেওঁলোকে সেই যিসকল সম্ৰাট আছিল, মোগল যিসকল সম্ৰাট আছিল তেওঁলোকৰ ওপৰত তেওঁলোকে কি কৰিছিলে নিজৰ কৰ্তৃত্ব, নিজৰ যিটো পাৱাৰ সেইটো দেখুৱাব পৰা হৈছিল। কাৰণ সেই মোগল যিসকল সম্ৰাট আছিল সেইসকল আছিল খুব দুৰ্বল, গতিকে তেওঁলোক সহজতে মানে আনৰ তললৈ গৈছিল। তাৰপিছত ক্লাইভৰ পাছত আহিছিল কোন জানানে ৱাৰেন হেষ্টিংছ নামৰ এজন গভৰ্ণৰ। গতিকে তেওঁৰ কাৰ্যকালত কি হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী সম্পূৰ্ণ ভাৰতবৰ্ষত একমাত্ৰ শক্তিৰূপে পৰিগণিত, মানে তেওঁলোকক দমন কৰিব পৰা কোনো শক্তিয়েই সেই সময়ত নাছিল। মোগলসকলতো ধ্বংসই হৈছিল সম্পূৰ্ণৰূপে, আৰু বাকী যিসকল ইউৰোপীয় শক্তি আছিল তেওঁলোকৰ লগতো তেওঁলোকে যুদ্ধ কৰি নামা মিত্ৰতা স্বৰূপে কি হ'ল এওঁলোক যথেষ্ট আগবাঢ়ি গ'ল আৰু ভাৰতবৰ্ষত একছত্ৰী হিচাপে স্থাপন হ'ল। তাৰপাছত কি হ'ল চোৱা সেই সময়ত কি হ'ল মোগল সম্ৰাটৰ তলতীয়া যিসকল নবাব আছিল, মানে মোগলে কি কৰিছিলে যে ভাৰতবৰ্ষৰ যিবিলাক বাকী ৰাজ্য আছিলে তেওঁলোকক তলতীয়া কৰি লৈছিলে, আৰু সেই তলতীয়া হোৱাৰ কাৰণে বছৰি তেওঁলোকে কি কৰ দি থাকিবলগীয়া হৈছিলে বা তেনেধৰণৰ ৰাজহ দি থাকিবলগীয়া হৈছিলে। কিন্তু ইংৰাজসকলে কি কৰিলে যে সেই তলতীয়া যিসকল নবাব তেওঁলোকক কি কৰিলে যে স্বাধীন হিচাপে ঘোষণা কৰিবলৈ উদগনি জনালে। মানে প্ৰতিখন ৰাজ্যৰে যিকেইজন নবাব আছিল তেওঁলোকে একোজন স্বাধীন চিতীয়া ৰজা বা নবাব হিচাপে তেওঁলোকক মানে ঘোষণা কৰিবলৈ উদগনি যোগাইছিল। ফলত কি হৈছিলে চোৱা যে হেষ্টিংছে কি কৰিছিলে যে প্ৰথমবাৰৰ বাবে কি কৰিলে যে মোগল সম্ৰাটৰ লগত সমমৰ্যাদা, মানে মোগল সম্ৰাটৰ সমানেই পাৱাৰফুল সেইটো অধিকাৰৰ দাবী কৰিছিল। আৰু তাৰ লগে লগে কি হয় যে পলাচী যুদ্ধৰ পিছতেই ভাৰতবৰ্ষৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ প্ৰথম সময়ৰ ভিতৰত কলিকতা, বোম্বাই আৰু মাদ্ৰাছ কোম্পানীৰ ঘাই শাসন কেন্দ্ৰ হিচাপে পৰিগণিত হয়। গতিকে পলাচী যুদ্ধৰ পাছতেই মোগলৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ শাসন আহে, আৰু তাৰ ফলত কি হয় তিনিখন ঠাই গুৰুত্বপূৰ্ণ মনত ৰাখা কলিকতা, বোম্বাই আৰু মাদ্ৰাছ এই তিনিখন ঠাই কি হৈ গ'ল কোম্পানীৰ শাসনৰ
ঘাই কেন্দ্ৰ প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হ'ল আৰু কি হ'ল যে সেই কেন্দ্ৰকেইটা সৰ্বোচ্চ শাসক যিজন আছিল শাসকজনক কি বুলি কোৱা হৈছিলে প্ৰেচিডেণ্ট বিষয়বাব দিয়া আছিল প্ৰেচিডেণ্ট হৈছিল আৰু প্ৰেচিডেণ্টৰ তলৰ যিটো বিষয়বাব সেইটো কি কোৱা হৈছিলে প্ৰেচিডেন্সি অৰ্থাৎ তিনিখন প্ৰেচিডেন্সি হ'ল কি কলিকতা মুম্বাই আৰু মাদ্ৰাজ প্ৰেচিডেন্সি তিনিখন আৰু প্ৰেচিডেণ্টটো কেইজন হ'ব তিনিজন হ'ব কথাটো বুজি পাইছা নিশ্চয় এতিয়া 1773 চনত কি হ'ল চোৱা এই 1773 চনটো গুৰুত্বপূৰ্ণ কাৰণ এই সময়ত কি হ'ল যে ব্ৰিটিছ চৰকাৰে এখন নিয়ন্ত্ৰণকাৰী আইনৰ যোগে আইন এখন তেওঁলোকে তৈয়াৰ কৰে কিহৰ কাৰণে চোৱা বংগ প্ৰেচিডেন্সি যিজন গভৰ্ণৰ আছিলে তেওঁ কি কৰে গভৰ্ণৰ জেনেৰেল মই ক'লো তিনিখন প্ৰেচিডেন্সি হ'ল কি এই কলিকতাক বংগ হিচাপে ধৰা হৈছে আচলতে কলিকতা মুম্বাই আৰু মাদ্ৰাজ তিনিখন প্ৰেচিডেন্সি হ'ল তিনিখন প্ৰেচিডেন্সিৰ ভিতৰত যিখন বংগ প্ৰেচিডেন্সিৰ যিজন গভৰ্ণৰ তেওঁ কি কৰা হ'ল গভৰ্ণৰ জেনেৰেল উপাধি প্ৰদান কৰা হ'ল ঠিক আছে আৰু কি হ'ল বম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুজনক বংগৰ গভৰ্ণৰ জেনেৰেলত তলতীয়া কৰা হ'ল মানে শ্ৰেষ্ঠজন কোনজন মানে নাম্বাৰ 1 যিজন হ'ব কোনজন বংগ প্ৰেচিডেন্সিৰ যিজন গভৰ্ণৰ তেওঁ গভৰ্ণৰ জেনেৰেল বুলি কোৱা হ'ব আৰু বম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুজন হ'ব বংগৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া গতিকে এই সমগ্ৰ ব্যৱস্থাটোৰ যোগেদি কি হ'ল ভাৰতবৰ্ষত এক কেন্দ্ৰীয় শাসন যন্ত্ৰৰ সূচনা হৈছিল আৰু সেই কেন্দ্ৰীয় শাসন যন্ত্ৰটো বাগজৰীডাল কাৰ হাতত আছিল অবভিয়াছলি ইংৰাজৰ হাতত বা ব্ৰিটিছসকলৰ হাতত আৰু কি হ'ল চোৱা 1784 খ্ৰীষ্টাব্দত কি হ'ল পিটৰ ভাৰত আইন যাক ইংৰাজীত কি বুলি কোৱা হয় পিটছ ইণ্ডিয়া এক্ট 1784 আৰু কি হ'ল তাৰ পাছৰ পৰাই যিখন পিটৰ ভাৰত আইন তাৰ ফলত কি হ'ল ভাৰতবৰ্ষত দুইখলপীয়া চৰকাৰৰ সৃষ্টি হ'ল দুইখলপীয়া চৰকাৰ কি চাই লোৱা যে এই আইনৰ যোগেদি কোম্পানীয়ে ভাৰতবৰ্ষ শাসন কৰিছিল কোম্পানীয়ে শাসন কৰিছিল ভাৰতবৰ্ষত আকৌ আনহাতে কোম্পানী পৰিচালিত হৈছিল ব্ৰিটেইনৰ গৃহ চৰকাৰৰ যোগেদি মানে ব্ৰিটেইন অৰ্থাৎ যিখন ইংলেণ্ড এতিয়া সেই সময়ত ব্ৰিটেইনে কি কৰিছিলে কোম্পানী পৰিচালনা কৰিছিল আৰু কোম্পানীয়ে পৰিচালনা কৰিব ভাৰতবৰ্ষত গতিকে ভাৰতবৰ্ষ কি কেইখলপীয়া সৃষ্টি হ'ল দুইখলপীয়া চৰকাৰৰ সৃষ্টি হ'ল এই আছিল ভাৰতবৰ্ষত সৃষ্টি হোৱা দুইখলপীয়া চৰকাৰ আৰু তাৰপাছত আহিলে চোৱা 1833 আৰু 1853 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে বিধিবদ্ধ কৰা দুখন চনদৰ যোগেদি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসন অধিক শক্তিশালী ৰূপত গঢ়ি তুলিছিল অৰ্থাৎ ব্ৰিটিছসকলে ব্ৰিটেইনত থকা সকলেই ভাৰতবৰ্ষত কিন্তু সম্পূৰ্ণৰূপে তেওঁলোকে খুপনি পুতি ধৰিছিল আৰু তাৰ ফলস্বৰূপে কোম্পানীয়ে ইয়াত তেওঁলোকৰ শাসন আৰু অধিক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ সক্ষম হৈছিল তাৰপিছত আহিব আমাৰ এক গুৰুত্বপূৰ্ণ ঘটনা যে এইখিনি ঘটনাক্ৰমৰ লগত কি হ'ল যে ইংৰাজে মোগলৰ হাতৰ পৰা সম্পূৰ্ণ শাসন নিজৰ হাতলৈ আনিলে এক কেন্দ্ৰীয় শাসন যন্ত্ৰ তেওঁলোকে প্ৰতিষ্ঠা কৰিলে মানে এটা বিদেশী শক্তিয়ে সমগ্ৰ ভাৰতবৰ্ষখন চলাবলৈ আৰম্ভ কৰিলে সেই কথাটোৱে লাহে লাহে ভাৰতবাসীৰ মনত কিছুমান অসন্তুষ্টিৰ সূচনা কৰিলে আৰু তাৰে ফলশ্ৰুতিত তাৰে বহিপ্ৰকাশ কেতিয়া হ'ল 1857 চনৰ চিপাহী বিদ্ৰোহত আৰু চিপাহী বিদ্ৰোহ কাৰ সময়ছোৱাত হৈছিল কোনে প্ৰথমতে আচলতে আৰম্ভ কৰিছিল এই কথাটোৰ কাৰণে আমি এইখিনি পঢ়ি লোৱা তোমালোকে বক্সত থকাখিনি যে 1857 খ্ৰীষ্টাব্দৰ 29 মাৰ্চ তাৰিখে 34 নং দেশীয় পদাতিক বাহিনীৰ চিপাহী মংগল পাণ্ডে বেৰেকপুৰ চিপাহী চাউনীত ইংৰাজ বিষয়াৰ গালৈ গুলী বৰ্ষণ কৰি চিপাহী বিদ্ৰোহ সূচনা কৰিছিল চনটো মনত ৰাখা চন আৰু তাৰিখ যে 1857 খ্ৰীষ্টাব্দৰ কিমান 29 মাৰ্চ আৰু তেওঁ আছিল এজন পদাতিক বাহিনীৰ চিপাহী কোন মংগল পাণ্ডে আৰু তেওঁলোকৰ চিপাহী চাউনীটোৰ নাম কি আছিল বেৰেকপুৰ চিপাহী চাউনী ইয়াতে কিহৰ সূচনা হৈছিল চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল চিপাহী বিদ্ৰোহৰ ফলত কি হৈছিলে যে চিপাহী বিদ্ৰোহ কিন্তু সম্পূৰ্ণ সফল হোৱা নাছিল চিপাহী বিদ্ৰোহে এটা প্ৰকাশ কৰিছিল যে ভাৰতীয়সকলৰ মনত ব্ৰিটিছৰ বিৰুদ্ধে যে কিছুমান অসন্তুষ্টি আছে তাৰহে প্ৰকাশ কৰাইছিল কিন্তু সম্পূৰ্ণ সফল হোৱা নাছিল তাৰ ফলত কি হয় চোৱা মংগল পাণ্ডেৰ লগতে আৰু এজন আছিলে কোন পহৰাদাৰ ঈশ্বৰ পাণ্ডে এই দুজন মনত ৰাখিবা চিপাহী বিদ্ৰোহৰ প্ৰধান যিজন ব্যক্তি আছিল সেই দুজনে হ'ল এজন মংগল পাণ্ডে আৰু তেওঁৰ এজন সংগী আছিল কোন ঈশ্বৰ পাণ্ডে তেওঁলোক দুয়োকে কি হয় তেওঁলোকে দোষী সাব্যস্ত কৰা হয় ব্ৰিটিছে তেওঁলোকক দোষী সাব্যস্ত কৰে আৰু ফলত কি হয় দুয়োকে প্ৰাণদণ্ড দিয়া হয় এই ঘটনাটোৱে কি কৰিলে চোৱা বিদ্ৰোহৰ কাৰণ ইয়াৰ পূৰ্বৱৰ্তী ইংৰাজ শাসকৰ তলতীয়া 100 বছৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক পটভূমিত নিহিত হৈ আছে কিয় এইখন হ'ল কাৰণ এই বিদ্ৰোহ কিয় হ'বলৈ পালে যে এক দীঘলীয়া যি অসন্তুষ্টি সেই অসন্তুষ্টিয়ে এই কাৰণ হৈ পৰিল তাত কেৱল ৰাজনৈতিকো আছিল অৰ্থনৈতিকো আছিল সামাজিকো আছিল মানে ৰাজনৈতিকভাৱে কি হ'ল তেওঁলোকৰ যিসকল ৰজা আছিল সেইসকলৰ ক্ষমতা নাইকিয়া হ'ল অৰ্থনৈতিকভাৱে তেওঁলোক জুৰুলা হৈ পৰিল আৰু সামাজিক ক্ষেত্ৰতো তেওঁলোকৰ যিখিনি বাধা নিষেধ ব্ৰিটিছসকলৰ বা যিখিনি কৰ্মকাণ্ড সেইখিনি কি কৰিলে ভাৰতীয়খিনিক অসন্তুষ্টি কৰি তুলিলে
গতিকে এই সকলো পৰিঘটনাতে কি হ'ল চিপাহী বিদ্ৰোহ হ'ল অৱশ্যে ইয়াৰ বিস্তৃত ব্যাখ্যা আছে ইয়াত দিয়া হোৱা নাই কাৰণে সেইখিনি ক'বলৈ নাযাওঁ তাৰপিছত কি হ'ল চোৱা ইয়াত কিছুমান কাৰণ থুলমূলকৈ আলোচনা কৰা হৈছে কি হৈছে ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল কি হ'ল ৰাজকীয় শ্ৰেণী তেতিয়া সেই সময়ত তেতিয়াৰ সময়ত কি হ'ল ৰাজকীয় শ্ৰেণীটো আছিল শ্ৰেষ্ঠ কিন্তু সেই ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তি যিটো সৃষ্টি হৈছিল তাৰ ফলত এক বিদ্ৰোহ পৰিৱেশ সৃষ্টি হৈছিল 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল এইটো এক উল্লেখযোগ্য ঘটনা যে 1835 চনত কোম্পানীৰ যিটো মুদ্ৰা আছিল তাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হ'ল তাৰ ফলত কি হ'ল যে একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসন যন্ত্ৰত ইংৰাজী ভাষাৰ প্ৰচলন কৰা হয় তাৰ ফলত কি হয় ভাৰতীয়সকলৰ মনত আৰু অশান্তি অসন্তুষ্টি বাঢ়ি গৈ স্বাভাৱিক কথা যে এটা ভাষাক যদি আমি আঁতৰাই দিওঁ হঠাৎ যদি এটা চলি থকা ভাষা অন্য এটা বিদেশী ভাষাই সেই ঠাই লৈ ৰিপ্লেচ কৰি দিয়া হয় তেতিয়া কি হ'ব নিশ্চিতভাৱে যে সেই মানুহখিনিৰ মাজত এক আঘাত আহিব তাৰ ফলত অশান্তি অসন্তুষ্টিৰ সৃষ্টি হোৱাটো স্বাভাৱিক ইয়াৰ লগে লগে লৰ্ড ডেলহাউছিৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয় মনৰ অশান্তি পৰিমাণ দুগুণ বঢ়াই তুলিছে যাৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল কেইটামান কাৰণ থুলমূলকৈ দিয়া হৈছে কাৰণ কেইটা কি কাৰণে চিপাহী বিদ্ৰোহ হৈছিল তাৰপিছত কি পালো যে আমি তেওঁলোকে কি কৰিলে যে 1835 খ্ৰীষ্টাব্দত কোম্পানী মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল আৰু তাৰ লগতে যিটো ৰাজকীয় ভাষা পাৰ্চী তাক আঁতৰাই পেলাই ইংৰাজী ভাষাক যিটো শাসন যন্ত্ৰৰ ভাষা সেইটো সৃষ্টি কৰিছিল আৰু লগতে ডেলহাউছিৰ যিখিনি নীতি আছিল ডেলহাউছিৰ যিখিনি শাসনৰ নীতি তেওঁৰ নীতিখিনিও এই চিপাহী বিদ্ৰোহ সংঘটিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ইয়াৰ পাছত আমি নেক্সট লেকচাৰটোত চিপাহী বিদ্ৰোহৰ ফলাফলনো কি হ'ল সেই বিষয়ে আলোচনা কৰিম ধন্যবাদ